আপুনি যাব লাগিব, কাৰণ ISR কথাটোতো আমি এৰি দিব নোৱাৰো। বেলেগ কথা আপুনি এৰি দিব পাৰে, কিন্তু when it comes to involvement of ISI, এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছিল। তেনেকুৱা তথ্য এতিয়া ওলাইছে। এতিয়া এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপোৰ্ট ভিছা ষ্টাম্পিং চাব লাগিব। এতিয়া মই মুখ্যমন্ত্ৰীয়ে ক'লেতো এইবিলাক নেদেখুৱাই। সেইবিলাক কেতিয়া দেখুৱাব? যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম, আমি যিটো গভৰ্ণমেণ্টৰ ভিছা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক। গতিকে এইবিলাক যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক